ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। USTMৰ উপাচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত এতিয়া নতুন বিগ আপডেট এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে থানাৰ পৰা মহবুবুল হকক লৈ যোৱা হৈছে চিকিৎসালয়লৈ। আৰক্ষীৰ বেষ্টনীৰ মাজত ইতিমধ্যে মহবুবুল হকক লৈ যোৱা হৈছে। স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ আৰক্ষীয়ে জেৰা চলাব মহবুবুল হকক। USTMৰ মহবুবুল হক সন্দৰ্ভত নতুন আপডেট এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। স্বাস্থ্য পৰীক্ষাৰ বাবে থানাৰ পৰা নিয়া হ'ল মেডিকেললৈ মহবুবুল হকক। শ্ৰীভূমি থানাত ইতিমধ্যে মাৰাথান জেৰা চলোৱা হৈছে USTMৰ মহবুবুল হকক। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এক বৃহৎ ঠগ আখ্যা দিছে মহবুবুল হকক। পাণবজাৰ থানাৰ পৰা নিশাই মহবুবুল হকক লৈ যোৱা হৈছিল শ্ৰীভূমি থানালৈ। নম্বৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে জেৰা আৰম্ভ কৰিছে আৰু জেৰাৰ মাজতেই থানাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনীয়তা, পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে মহবুবুল হকৰ বিৰুদ্ধে। আৰু CBSE মেডিকেল বাছনি পৰীক্ষাটো একেই কাণ্ড কৰাৰ অভিযোগ মহবুবুল হকৰ বিৰুদ্ধে। এক্সক্লুচিভ ভিজুৱেলছ আহি পৰিছে টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত। এক্সক্লুচিভ ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম। USTMৰ পৰা লাভ কৰা PhD সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে। কালি নিশাই গ্ৰেপ্তাৰ কৰা হৈছিল মহবুবুল হকক আৰু তাৰ পৰা মহবুবুল হকক লৈ যোৱা হৈছে শ্ৰীভূমি থানালৈ। মহবুবুল হকক মহাপ্ৰবঞ্চক আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ এক্সক্লুচিভ ভিজুৱেলছ টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। মহবুবুলক মেডিকেললৈ লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। এই দৃশ্যাংশ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। দুটাকৈ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। USTMৰ মহবুবুল হকক ইতিমধ্যেই আৰক্ষীয়ে জেৰা চলাই থকাৰ মাজতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছে চিকিৎসালয়লৈ। এয়া শ্ৰীভূমি আৰক্ষী সদৰ থানাৰ পৰা লৈ যোৱাৰ দৃশ্যাংশ টাইমেটৰ কেমেৰাত বন্দী হৈছে। এই দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ। USTMৰ উপাচাৰ্য মহবুবুল হক সন্দৰ্ভত বিগ আপডেট আহি পৰিছে, নতুন আপডেট এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাইছোঁ। স্বাস্থ্য পৰীক্ষাৰ বাবে থানাৰ পৰা লৈ যোৱা হৈছে চিকিৎসালয়লৈ মহবুবুল হকক। দুটাকৈ দৃশ্যাংশ আছে টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। সোঁফালৰ স্ক্ৰীণত মন কৰিব এইদৰে আৰক্ষী থানাৰ ভিতৰত জেৰাৰ মাজতে বহুৱাই ৰখা হৈছে এইগৰাকী USTMৰ উপাচাৰ্য মহবুবুল হকক। আৰু আনফালে বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশত দেখিবলৈ পোৱা গৈছে সদৰ থানাৰ পৰা এইদৰে মেডিকেললৈ লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰবাৰ মহবুবুল হকক জেৰা আৰম্ভ কৰিব শ্ৰীভূমি আৰক্ষীয়ে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক জনাইছোঁ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে USTM সন্দৰ্ভত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। USTM সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ মহা অভিযোগ কৰা পৰিলক্ষিত হৈছিল আৰু এই সন্দৰ্ভত দেখিবলৈ পোৱা গ'ল মহবুবুল হক নামৰ এইগৰাকী USTMৰ উপাচাৰ্যই কেতবোৰ বিভিন্ন মন্তব্য কৰিছিল আৰু শেহতীয়াকৈ এতিয়া বহু কেলেংকাৰীত নাম সাঙুৰ খাইছে এইগৰাকী উপাচাৰ্যৰ। PhD ডিগ্ৰীৰ পৰা আৰম্ভ কৰি চিকিৎসকৰ বাছনি পৰীক্ষা পৰ্যন্ত বিভিন্ন অভিযোগ আছে এইগৰাকী মহবুবুল হকৰ বিৰুদ্ধে। USTMৰ উপাচাৰ্য মহবুবুল হক সন্দৰ্ভত এতিয়া আহি পৰিছে নতুন আপডেট। এই নতুন আপডেট এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে শ্ৰীভূমি থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হকক। স্বাস্থ্য পৰীক্ষাৰ বাবে থানাৰ পৰা মহবুবুল হকক লৈ যোৱা হৈছে চিকিৎসালয়লৈ। টাইমেটৰ দুখনকৈ উইণ্ডত এই মুহূৰ্তত দুটা দৃশ্যাংশ দেখুৱাইছোঁ। শ্ৰীভূমি সদৰ থানাৰ ভিতৰৰ দৃশ্যভাগ বাহিৰৰ পৰা টাইমেটৰ কেমেৰাত বন্দী হৈছে। টাইমেটৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। মহবুবুল হকক এইদৰে বহুৱাই ৰখা হৈছে শ্ৰীভূমি থানাৰ এখন চকীত আৰু এইদৰে জেৰা চলাই থকা হৈছে। আৰু তাৰ পাছতে বাওঁফালৰ উইণ্ডত থকা দৃশ্যাংশলৈ যদিহে মন কৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে গাড়ীত বহাই লৈ যোৱা হৈছে চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে। সেই দৃশ্যাংশও টাইমেটৰ কেমেৰাত বন্দী হৈছে। এই দুটাকৈ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰবাৰ মহবুবুল হকক জেৰা চলাব শ্ৰীভূমি আৰক্ষীয়ে, এই কথাও ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। আৰু জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনা, পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে মহবুবুল হকৰ বিৰুদ্ধে। CBSE মেডিকেল বাছনি পৰীক্ষাটো একেই কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী মহবুবুল হকৰ বিৰুদ্ধে। আৰু USTMৰ পৰা লাভ কৰা PhD ডিগ্ৰী সন্দৰ্ভতো প্ৰশ্ন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল পাণবজাৰ আৰক্ষীয়ে কালি নিশাই গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক আৰু মহবুবুল হকক ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰিছে মহবুবুল হকক মহাপ্ৰবঞ্চক আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাথাৰকান্দি থানাত ইতিমধ্যে গোচৰ ৰুজু হৈছে সেই সন্দৰ্ভত আহি পৰিছে বিগ আপডেট কেৱল মহবুবুল হকেই নহয় মহবুবুল হক সহ আৰু 5 গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে শ্ৰীভূমি আৰক্ষীয়ে সৰ্বমুঠ 6 জনক জেৰা চলাই থকা হৈছে আৰু মহবুবুল হকক জেৰা চলোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ কিদৰে শ্ৰীভূমি থানালৈ লৈ যোৱা হৈছে মহবুবুল হকক সেই দৃশ্যাংশ দেখুৱাই লৈছোঁ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ইতিমধ্যে থানাৰ ভিতৰলৈ লৈ যোৱাৰ সময়ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত আৰক্ষী নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰাই মহবুবুল হকে ক'লে আমি নকল কৰিবলৈ দিয়া নাছিলোঁ বুলি এক প্ৰকাৰ স্বীকাৰোক্তি দিছে কিন্তু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ জেৰাত নতুন নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে USTMৰ উপাচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে এতিয়া কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে এটা দুটা নহয় কেইবাটাও অভিযোগ ইতিমধ্যে উত্থাপন হৈছে জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনীয়তা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে CBSE মেডিকেল বাছনি পৰীক্ষাটো পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰিছিল মহবুবুল হকে এই কথাও ইতিমধ্যে সন্দেহ ব্যক্ত কৰা হৈছে USTMৰ পৰা লাভ কৰা PhD ডিগ্ৰী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপন কৰিছে আৰু সমান্তৰালকৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত কালি নিশাই গ্ৰেপ্তাৰ কৰিছে মহবুবুল হক নামৰ এইগৰাকী ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়াৰ উপাচাৰ্য মহবুবুল হকক আৰু মহবুবুল হকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি শ্ৰীভূমি থানাত সদৰ থানাত জেৰা অব্যাহত ৰখা হৈছে আৰু জেৰা চলি থকাৰ মাজতেই স্বাস্থ্য পৰীক্ষাৰ বাবে মহবুবুল হকক ইতিমধ্যে মেডিকেললৈ প্ৰেৰণ কৰাৰ দৃশ্যাংশ বন্দী হৈছে এই মুহূৰ্তৰ নতুন বিগ আপডেট টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ শ্ৰীভূমি থানাৰ এইদৰে টাইমিটৰ সোঁফালৰ স্ক্ৰীণত থকা দৃশ্যাংশ যদিহে মন কৰে তেনেহ'লে দেখিব শ্ৰীভূমি সদৰ থানাৰ ভিতৰৰ এখন চকীত এইদৰে মহবুবুল হকক বহুৱাই ৰখা হৈছে আৰু সমান্তৰালকৈ টাইমিটৰ বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশ যদিহে মন কৰে তেনেহ'লে দেখিব শ্ৰীভূমি থানাৰ পৰা এইদৰে স্বাস্থ্য পৰীক্ষাৰ বাবে মহবুবুল হকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে সেই দৃশ্যাংশ টাইমিটৰ কেমেৰাত বন্দী হৈছে টাইমিটৰ দুখনকৈ উইণ্ডত দুটা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ মই একো নাজানো